Hello students, welcome to our channel Brain Booster Classes. आज हम ये वीडियो तुम्हारा कराबले से शंकरदेव विद्यानिकेतन क्लास 7 और 6 नंबर चैप्टर और एक्सरसाइज 6 ईयर 8 नंबर क्वेश्चन और आंसर 8 नंबर क्वेश्चन तो কি দিছে প্ৰথমে আমি চাই লওঁ क्वेश्चनতে সকলো आंसर দিয়া হৈ থাকে বা ইংগিত বিলাক কৈছে মিনালে প্ৰথমে 20 মিটাৰ পূব দিশে যায় আমি যদি এটো ডট ধৰু 20 মিটাৰ পূবলৈ গলে এটো সাইডে 20 মিটাৰ মিনালে গৈ আছে হল আৰু কৈছে যে তাৰ পৰা 15 মিটাৰ উত্তৰলৈ যায় উত্তৰলৈ হলে 15 মিটাৰ উত্তৰলৈ গল তাৰ পিছত কৈছে তেওঁ প্ৰথম আৰু শেষ স্থান দুটাৰ মাজত কোন দূৰত্ব কিমান পোন দূৰত্বটো এটো দূৰত্বটো খুজিছে এটো 90 ডিগ্ৰী হৈ গল এটা সিম্পল অংক এটো দূৰত্ব খুজি দিলে এটো যদি আমি a b c দি লওঁ AC ডাল অতিভুজ হৈ গল AC স্কয়ার ইকুয়াল AB স্কয়ার প্লাস BC স্কয়ার এটো পাইথাগোরাসৰ ধৰ্ম মতে ঠিক আছে এটো হল AC আমাক লাগে AC স্কয়ার বাকি AB কিমান দিয়া আছে 20 স্কয়ার প্লাস BC কিমান দিয়া আছে 15 স্কয়ার AC স্কয়ার ইকুয়াল BC স্কয়ার 400 প্লাস 15 স্কয়ার 225 AC square equal 256 625 AC equal root to अपने square उठी root हो गल 625 और root किमान AC equal 25 meter কোন দূৰত্ব কিমান হল গৈ 25 meter simple অংক 8 নম্বৰ very easy only Pythagoras theorem use then that's it okay answer পাই যাবা তোমালোকে thank you so much next video কৰাম আমি 9 নম্বৰ তেতিয়ালৈকে take care